এইটো চাওক এনেকুৱা ধৰণৰ নটিফিকেশ্যন যিসকলৰ আহিছে অপেন আছে ন অপেনবিলাক চব ক্লজ কৰিব লাগিব এইটো অপেন চাওক কি লিখছে মনিটাইজেশ্যন আপডেট টু ৰিভিউ এইটো আপোনাক কি কৰিব আছে আপডেট অপেন এই অপেনবোৰ বা এইবিলাক আপোনাৰ কপি কিছুমান আপুনি গান লগাইছে মানে এইবিলাকত তা এইটো প্ৰফাইল আছে বাইদেউ বাইদেউ আপোনাৰ ক'ৰ পৰা আহিছে সাপোর্ট গ্রাম ডিস্ট্রিক্ট ধুবুরি না কি পরে না কোকরাঝার ডিস্ট্রিক্ট কোকরাঝার না আর আপনার ফেসবুক কি প্রবলেম আছে আপনার ওই যে ওলে প্রবলেম হয়ে আছে গান লাগার সাথে ওইটা আইছি আর হয় না তা এই বস্তুটো বুঝি পালে ভালকে বুঝাই দিলো হয় না তা আপোনালোকৰ যিসকলৰ এনেকুৱা ধৰণৰ অপেন আছে এইটো চাওক অপেন দেখা পাইছে অপেন এই অপেনবিলাক ক্লজ যেনেকৈ মই এইকেইটা ক্লজ কৰিলোঁ মানে ইয়াত চাওক ওপৰত ক্লজ এই যে ক্লজ ক্লজ এইবিলাক চব গান লগাইছিল বাইদেউ আপুনি গান লগাইছিল না এইবিলাকত হয় না তা গান লগাই আৰু এই কণ্টেণ্ট মনিটাইজেশ্যনটো কেতিয়া পাইছে আপুনি পাইছো বোধহয় প্রায় 2 মাস তুমি আগত না তো যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো পাইছে আৰু লগতে গানৰ লাইচেঞ্চ পাইছে আপুনি কি কৰিব এইবিলাক একচেপ্ট কৰিব কেনেকৈ একচেপ্ট কৰিব লাগে আপোনাক মই দেখাই দিছোঁ এইটো চাওক এইটো একচেপ্ট কেনেকৈ কৰিব চাওক এইটো যে এই অপেনটো আপুনি একচেপ্ট কৰাৰ কিছুমান কাৰণ আছে মই বেক কৰি দেখাইছোঁ এটা বস্তু চাওক একচেপ্ট এনে নকৰিব এই যে বাইদেউৰ প্ৰফাইলটো জাহানুৰ ৰহমান না বাইদেউ এইটো আপোনাৰ প্ৰফাইল না হয় তো এই ৰহমান বাইদেউৰ কি আছে প্ৰফেশ্যনেল ডেছবৰ্ডত যাম কেনেকৈ আপুনি একচেপ্ট কৰিব এইটো আগত জানি লওক এনেকৈ তলত যাব এইটো চাওক কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো দেখা পাইছে এইটো কণ্টেণ্ট ছেটআপটো পাইছে মানে বাইদেউ মানে এই ছেটআপটো চাওক এই ছেটআপত গ'ল চাওক ইয়াত কি লেখা আছে লাইচেঞ্চ ইউ আৰ ইনভাইটেড টু ইউজ লাইচেঞ্চ মিউজিক কণ্টেণ্ট মনিটাইজেশ্যন লাইচেঞ্চ পাইছে কাৰণে ইউজ কৰিব পাৰিব মানে এইটো একচেপ্ট কৰিব পাৰিব যিটো মই আপোনাক ভালদৰে দেখাই দিলোঁ এতিয়া একচেপ্ট কোনে কৰিব যিসকলে এই লাইচেঞ্চখন পাব এইখন লাইচেঞ্চ কণ্টেণ্ট মনিটাইজেশ্যনৰ ভিতৰত এইখন এতিয়া একচেপ্ট মই কেনেকৈ কৰিম আৰু যিসকলে এইখন লাইচেঞ্চ পোৱা নাই কিছুমানৰ কি কণ্টেণ্ট মনিটাইজেশ্যনটো পাই থাকে এইটো ছেটআপ পায় কিন্তু গানৰ লাইচেঞ্চ কিছুমানে নাপায় মানে এইখন লাইচেঞ্চ নাপায় নাপালে আপোনাক ডিলিট কৰিব লাগিব যিটো পাইছে এই বাইদেৱে গতিকে আপুনি একচেপ্ট কৰিম কেনেকৈ একচেপ্ট কৰিম এতিয়া বেক কৰিম ক'ত গম পাবা যে ক'ত লাগিছে কপিৰাইট বা ক'ত ইছ্যু লাগিছে এই আপুনি কি কৰিব বেক কৰিব এনেকৈ এই ওপৰত চাব 3 লাইনত যাবা এই ওপৰত এইটো যাব এনেকৈ তাৰপিছত ছাপৰ্ট এই ছাপৰ্টত যাবা ছাপৰ্টত গৈ কিনে ইয়াত চাবা আৰু ছাপৰ্ট ইনবক্স এইটো ছাপৰ্ট ইনবক্স যাবা ইয়াত যাবা ইয়ৰ এলাৰ্টত যাবা তাৰপিছত এই যাওক ক'ত অপেন এইটো অপেন দেখা পাইছে এইবিলাক চব ক্লজ কৰিছোঁ চব গান আছিল চব ক্লজ কৰি দিলোঁ মই এতিয়া মই আপোনাক দেখাবৰ কাৰণে এইটো মই অপেন এই অপেনটো ক্লিক কৰিম এনেকৈ অপেন গ'লো নহয় চাওক এনেকুৱা হৈছে এইটো মানে গান লগাইছে বাইদেউ চাওক চাওক গান ইয়াতে গান আছে যিয়ে নহওক এতিয়া মই কি কৰিম এইটো মই কি কৰিম এই তলত যাম এনেকৈ চি ৰিডিউচত যাম এইটো চাওক ভালকৈ এনেকুৱা অলপ চাওক চাৰ্টখন এনেকুৱা অলপ চাওক দিছ ভিডিঅ' ইজ শ্বেয়াৰিং এড ৰিভিনিউ উইথ মিউজিক অনাৰ ৰাইট অনাৰ কি কৰিব কণ্টিনিউ কৰিব চাওক মই যি কৰিছোঁ এইখিনি কৰিব আপুনি কণ্টিনিউ আৰু কণ্টিনিউ কৰিব এইটো একচেপ্ট মানে গানৰ লাইচেঞ্চ পালে এইটো একচেপ্ট কৰে আৰু যিসকলে গানৰ লাইচেঞ্চ নাই পোৱা কি কৰিব লাগে ৰিমুভ এইটো ৰিমুভ গানৰ লাইচেঞ্চ নাপালে বুজি পালে মই কৈছোঁ গানৰ লাইচেঞ্চত আপোনালোকে যদি পোৱা নাই ৰিমুভ কৰিব লাগিব গানে যে দেখালোঁ মই কণ্টেণ্ট মনিটাইজেশ্যনৰ ভিতৰত ইনভাইটেড মিউজিক লাইচেঞ্চ সেইখন নাপালে আপুনি এইটো ৰিমুভ কৰি ডিলিট কৰিব এইটো কৰি আপুনি কণ্টিনিউ কৰিব চাব লেখা অলপ ইয়াত ডিলিট যিহেতু বাইদেউ গানৰ লাইচেঞ্চ পাইছে যদি আপুনি গানৰ লাইচেঞ্চ নাই পোৱা আপুনি কি কৰিব ডিলিট কৰিলে হৈ গ'ল ডিলিট হৈ গ'ল এই ভিডিঅ'টো ডিলিট হৈ যাব মানে এতিয়া মই বেক কৰিম যিহেতু বাইদেউ গানৰ লাইচেঞ্চ পাইছে না সেইকাৰণে একচেপ্ট এই যে একচেপ্ট এইটো একচেপ্টটো ক্লিক কৰিম ক্লিক কৰি কণ্টিনিউ কৰিম কণ্টিনিউ কৰাৰ পৰা কি কৰিম মই একচেপ্ট এই একচেপ্ট কৰিলোঁ এতিয়া লাষ্টত কি অলপ চাওক ক্লজ এইটো হৈ গ'ল মানে ক্লজ সমাধান হৈ গ'ল এইটো মানে গতিকে আপোনালোকৰ যিসকলে এনেকুৱা আছে চাওক এইটো চব ক্লজ 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 চব ক্লজ আৰু আপোনালোকৰ ক'ৰ পৰা আহিছে ধুবুৰী না ওকে কি কাম আছিলে আপোনাৰ বাইদেউ ফেচবুকত ফেসবুকের অল্প সমস্যা আছে তার জন্য আছি হয় না দাদা খালি ছায়া থাকি মোবাইলত হয় যে আমার আশা দাদা দেখাও করবো মোবাইলের কিছু জানিরও আছে শিকিরও আছে ওকে আর ঠিকও করে নি একদম ঠিক হৈ যাব আৰু আপোনালোকৰ আপোনালোকে একেলগে আহিছে অ'কে ঠিক আছে মই চেক কৰি দিছোঁ গতিকে আপোনালোকৰ যিসকলৰ ফেচবুকত সমস্যা আছে যদি আহিব বিচাৰে নিশ্চয় আপোনালোকে আহিব পাৰে খালি সোমবাৰ দিনাখন বন্ধ ৰাখিছোঁ বাকী মংগলবাৰৰ পৰা ৰবিবাৰলৈকে আপোনালোকে মোৰ ঘৰত আহিব পাৰিব খালি ৰাতি 6 বজাৰ পিছত আৰু আহিব নালাগে ঠিক আছে আহিলে ৰাতিপুৱা 9টা বা 10টাৰ পৰা আপুনি আহিব পাৰে 9টা 10টাৰ পৰা মোটামুটি আপুনি 6 বজালৈকে আহিব খালি সোমবাৰ দিনাখন বন্ধ ঠিক আছে আৰু যদি মোৰ হোৱাটছআপ নাম্বাৰ লাগে ফেচবুকটো ছাবস্ক্ৰাইব কৰিবা মোৰ নাম্বাৰটো আপোনালোকে সকলোৱে পাই যাব আৰু মই যেনেকৈ কৰি কৰিলোঁ এই অপেন কপিৰাইট যিসকল লগাইছে এনেকৈ কৰি মই যেনেকৈ ডিলিট কৰিলোঁ ৰিমুভ কৰিলোঁ একচেপ্ট কৰিলোঁ এনেকৈ আপুনি কৰিব ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ মোবাইলত ৰাখি থৈ দিব